we can. This is the initiative of Rotary Club of Guwahati Louis. We have with us Kaushik Guha. He is for last 891 days. Every day he is planting trees. He is a legend of sorts for environment, for Guwahati, for green Guwahati. We have a beautiful bridge. Lot of trees has been destroyed, but we have another gentleman over here who is doing such wonderful job for our society, for Guwahati. Long live Louis, long live. Let's go for a clean and green society. Thank you all. মানে গোটেই সদস্যক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু ইমান ভাল এটা ইনিচিয়েট লৈছে আৰু মই ফাৰ্ষ্ট টাইম এটা ভাল বস্তু দেখা পালোঁ যে এওঁলোকে খালি গছ পুলি বিতৰণ কৰা নহয়, তাক মানে ৰক্ষণাবেক্ষণৰ কাৰণে তাতে নেট দিয়া, নেটৰ লগত কি বাঁহেৰে খুঁটি দিয়া, মানে সববিলাক লৈ আহিছে যাতে মানুহে গৈ পেলাই একো প্ৰব্লেম নাই, গছটো লগাই যাতে চাৰিওফালে লগাই দিব পাৰে। আৰু আমাৰ যোনটো এতিয়া ভাৰসাম্যৰ যোনটো গৰমটো ইমান আহিছে, ভাৰসাম্যটো হেৰাইছে, সেইটোৰ কাৰণে যোনটো পদক্ষেপ লৈছে আৰু 10টা মানুহেও চাই পেলাই যাতে সেইবিলাক বস্তু বুজি পায় আৰু ঘৰত গৈ পেলাই লগায়। আৰু সবকে মোৰ ৰিকুৱেষ্ট যে আপোনালোকে নিজৰ বাৰ্থডে আৰু নিজৰ মা আৰু দেউতাৰ বাৰ্থডে, 3টা বাৰ্থডে যাতে আপোনালোকে গছপুলিবিলাক লগায় আৰু আমাৰ এই যে দুৰৱস্থাৰ পৰা দূৰ কেনেকৈ আমি কৰিব পাৰোঁ সেইটো লৈ পেলাই আমি চিন্তা কৰিব লাগে। আৰু দ্বিতীয়তে মই ক'ব খোজোঁ আমি ছিংগল ইউজ প্লাষ্টিকটো একেবাৰে বন্ধ কৰিব লাগে আৰু 4টা পেকেটত আধা কিলো 1 কিলো চব্জি লোৱাতকৈ, একোৱা এটা চব্জি লোৱাতকৈ এটা পেকেটতে লওক আৰু তেনেকুৱাকৈও আমি কমাই আনিব পাৰিম। আৰু টিচু পেপাৰটো একেবাৰে বন্ধ কৰি দিয়ক। আমাৰ অসমীয়া ইমান ধুনীয়া গামোচাখন আছে, আমাৰ ঘৰত ইমান ধুনীয়াকৈ কষ্ট কৰি মানুহ মাতিলে খোৱা দোৱা কৰে, গামোচাখন আগবঢ়াই দিয়ক, নিজৰ ৰুমালটো ইউজ কৰক। আমাৰ টিচুত মানে প্ৰব্লেমটো হয় আমাৰ তাতে 30% মান গছৰে পাৰ্টিকেল লাগে আৰু ডেইলি 25,000 গছ কাটিব লগা হৈছে আমাৰ টিচু ডিমাণ্ডৰ কাৰণে। কিন্তু আমাৰ বিদেশত দেখা যায় যে সেইটো টয়লেট পেপাৰ হিচাপে ইউজ কৰা যায়, কিন্তু ইয়াত সবে ষ্টাইলত গুচি আহিলে সেইবিলাক আঁতৰাই পেলাই আমি অলপ প্ৰকৃতিৰ লগত জড়িত হৈ পেলাই থকাটো উচিত। আমি ৰাতিপুৱাৰ পৰা টোপনি পৰা উঠিয়েই আমাৰ মানে গোটেই দিনলৈকে 95% আমি প্ৰকৃতিৰ লগত গছৰ লগতহে জড়িত, এইখিনি আপোনালোকে চাব। Thank you again, Rotary Club. Your name? My name is, মোৰ নামটো কৌশিক গুহ আৰু কৌশিক গুহ 2022 চনৰ পৰা জানুৱাৰীৰ 1 তাৰিখৰ পৰা ৰ'দে বৰষুণত মই চাইকেলটো লৈ ওলাওঁ আৰু চাইকেল লৈ পেলাই গৈ পেলাই গছপুলি এটা লগাওঁ। আজিলৈকে এদিনো মানে বাদ কৰা নাই। আজি মই 891 দিন কমপ্লিট কৰিব পাৰিছোঁ আপোনালোকৰ আশীৰ্বাদ। ধন্যবাদ। আৰু মই এইবিলাক কাম কৰি ভাল পাওঁ, গছপুলি ৰোপণ আৰু সংৰক্ষণ এইবিলাক কৰি ভাল পাওঁ। আৰু আজি ৰাতিপুৱাতে গ্ৰীণ গুৱাহাটী, গ্ৰীণ বিউটিফুল গুৱাহাটী বনোৱাৰ কাৰণে অহা মানুহখিনি চাই মই বৰ আনন্দিত হৈছোঁ। গতিকে হোৱাৰ কাৰণে মই বেলেগ তেখেতসকলৰ পুলিবিলাক বিতৰণ কৰি আছে, এই পুলিখিনি যাতে এনে নাযায়, ৰক্ষণাবেক্ষণ দিয়ে মানুহবিলাকে, সেইটো কাৰণে মই তেওঁলোকক অনুৰোধ জনাইছোঁ সকলোৱে নিয়ক, কিন্তু সকলোৱে ৰোপণ কৰক আৰু সিহঁতক সুৰক্ষা দিয়ক। আৰু সুৰক্ষা দিয়াৰ কাৰণে একেলগে কি কৰি দিয়ে, প্লাষ্টিকৰ জালি আৰু খুঁটিও দিছে 3টা। গতিকে এনেকুৱা এটা মহৎ কাম কৰিছে গছপুলিৰ কাৰণে। এনেকুৱা অনুষ্ঠানক আমি সদায় মৰম কৰিব লাগে আৰু যত্ন সহকাৰে এইবিলাক অনুষ্ঠানক আমি উঠাই আনিব লাগে, সকলোৱে সহায় সহযোগ আগবঢ়াব লাগে। আৰু এনেকুৱা সহায় সহযোগ আগবঢ়ালে আমাৰ পৃথিৱীখন আমি সুন্দৰকৈ গ্ৰীণ কৰি ৰাখিব পাৰিম। আমাৰ দেশক, আমাৰ ৰাজ্যক, আমাৰ পৃথিৱীক আমি যদি গ্ৰীণ কৰি ৰাখিব পাৰোঁ, তেতিয়াহে আমি সুস্থকৈ বতাহ পাব পাৰিম, সুস্থ উশাহ নিশাহ ল'ব পাৰিম। এইখিনিয়ে মই ক'লোঁ। গতিকে মই আহ্বান জনাম গোটেই মানুহবিলাককে, আপোনালোকে এই যিটো গৰম পৰিছে, এই গৰমটো ৰক্ষাৰ কাৰণে আমি অন্য উপায় নাই, আমি গছপুলি ৰোপণ আৰু সংৰক্ষণ কৰিব লাগিব। আৰু গ্ৰীণ বিউটিফুল গুৱাহাটী বনোৱাৰ কাৰণে এখেতসকলে যিটো চেষ্টা কৰিছে, এখেতসকলৰ চেষ্টা সদায় সুন্দৰ হৈ থাকক। নমস্কাৰ।